Hello friends, good morning. Moi আজি মৰ্নিঙত চিকেন টাকোছ বনাম। চিকেন টাকোছ মোৰ চিকেনখিনি আগতে বনোৱা হৈ গৈছে। মই দেখুৱা নহ'ল চিকেনখিনি ভুনা কৰা। একদম সিম্পল। অলপ পিঁয়াজ দিয়া হৈছে, অলপ আদা নহৰু জিৰা এনেকৈ দি মই চিকেনখিনি কি কৰি লৈছোঁ বনোৱা হৈছে। এতিয়া ইয়াত গৰম পানী উতলা হ'ল, ময়দাখিনি মই এনেকৈ মাৰি লওঁ ৰুটিৰ কাৰণে। গৰম পানীৰে মাৰিলে নৰম হয়। মই চিকেন বনোৱা ভিডিঅ'টো কৰিছিলোঁ, কিন্তু মোৰ দিয়া নহ'ল, ভিডিঅ'টো ডিলিট হৈ গৈছে। ময়দা মাৰা হৈ গ'ল। এতিয়া মই লাৰু বনাম আটাৰ কাৰণে। মোবাইলত দেখিছে বাচ্চাবিলাকে টাকোছ খাব। সানডে আছে, আজি টাকোছ খাম। সিহঁতৰ কাৰণে টাকোছ বনালোঁ, লগতে আমিও খালোঁ। আৰু ৰুটিখন দেখিছানে কি ধুনীয়াকৈ ফুলিছে। এতিয়া ভাইটিয়ে ইয়াত কেপচিকাম, বন্ধাকবি, পিঁয়াজ এনেকৈ দিছে। চিকেনখিনি আগতে ভাইটিয়ে বনাইছে, কিন্তু ভিডিঅ' কৰিছিলোঁ, কিন্তু ডিলিট কৰা হ'ল। চিকেনবিলাক সৰু সৰু পিচ কৰি অকল চিকেনৰ মাংসই দিয়া হৈছে, তাত হালধি দিয়া হোৱা নাই। সৰু সৰু পিচ কৰি দিয়া হৈছে। এতিয়া ধনিয়া দিয়া হয়, ধনিয়া, কেপচিকাম, পিঁয়াজ, বন্ধাকবি। আপোনালোকে পালে ইয়াত গাজৰো এড কৰি দিব পাৰে। ইয়াতে মেগী মছলা এতিয়া দিয়া হ'ব। এতিয়া ইয়াত মেয়নিজ 2 চামুচ মেয়নিজ ল'লোঁ মই। তাৰপিছত আৰু 2 পেকেট চচ দিয়া হ'ব। দি এইখিনি মিক্স কৰি আমি ৰুটিখনত দিব লাগিব। বহুত সোৱাদ লগা হৈছে চিকেন টাকোছ। আমি পুৱাতে খালোঁ, সেইকাৰণে অলপ ডাঙৰকৈ বনালোঁ, ৰুটি বনালোঁ। সৰু সৰু কৰি বনাই টাকোছ, কিন্তু আমাৰ ডাঙৰকৈ বনোৱা হ'ল। চচ আৰু এইবিলাক চিজ দিয়া হ'ল। চিজ দিয়া হৈছে এতিয়া। কম কম তেলত এনেকৈ ভাজিলে হ'ল।
এতিয়া টাকচ আমাৰ ৰেডি। বহুত টেষ্টি হৈছে টাকচ। চবে খাই বহুত